নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞানৰ দ্বিতীয় ভাগৰ চতুৰ্থ অধ্যায় উদ্ভিদৰ প্ৰজনন পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম উদ্ভিদৰ অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়ে আহা ছাত্ৰ-ছাত্ৰীসকল আমি শিকিবলৈ লওঁ নিজৰ দৰে হুবহু জীৱ জন্ম দিয়াটো সকলো জীৱৰে বৈশিষ্ট্য হয়নে নহয় ছাত্ৰ-ছাত্ৰীসকল একেদৰে মানুহৰ নিচিনাকৈ উদ্ভিদেও কি কৰে জানানে বংশ বিস্তাৰ কৰে উদ্ভিদে যৌন আৰু অযৌন এই দুই ধৰণেৰে কি কৰে বংশ বিস্তাৰ কৰে এতিয়া পিতৃ মাতৃৰ পৰা নতুন সতি সন্ততি জন্ম দিয়াটোৱে হৈছে প্ৰজনন প্ৰক্ৰিয়া আৰু প্ৰজনন প্ৰক্ৰিয়াৰ ফলতে কি হয় জীৱৰ বংশ বিস্তাৰ সম্ভৱ হয় আহা আমি শিকিবলৈ লওঁ পিতৃ মাতৃৰ পৰা নতুন সতি সন্ততি জন্ম হোৱা প্ৰক্ৰিয়াটোকে প্ৰজনন ৰিপ্ৰডাকচন বুলি কোৱা হয় আৰু এই প্ৰজনন প্ৰক্ৰিয়া দুই ধৰণৰ হয় অযৌন প্ৰজনন প্ৰক্ৰিয়া আৰু যৌন প্ৰজনন প্ৰক্ৰিয়া উদ্ভিদৰ প্ৰজনন বিভিন্ন ধৰণেৰে সংঘটিত হ'ব পাৰে উদ্ভিদৰ যে অযৌন প্ৰজনন প্ৰক্ৰিয়া আছে সেই অযৌন প্ৰজনন প্ৰক্ৰিয়া কেইবা ধৰণেৰে কি হ'ব পাৰে জানানে ছাত্ৰ-ছাত্ৰীসকল সংঘটিত হ'ব পাৰে আহা আমি শিকিবলৈ লওঁ প্ৰজননৰ ধৰণ কি ছাত্ৰ-ছাত্ৰীসকল অযৌন প্ৰজনন আৰু যৌন প্ৰজনন দেখিছা অযৌন প্ৰজনন আৰু যৌন প্ৰজনন বেছিভাগ উদ্ভিদৰে শিপা ডাল আৰু পাত থাকে হয়নে নহয় উদ্ভিদৰ শিপা ডাল পাত আদি কি হয় উদ্ভিদৰ গুৰুত্বপূৰ্ণ অংগ হয় বেছিভাগ উদ্ভিদৰে শিপা ডাল আৰু কি থাকে পাত থাকে উদ্ভিদৰ এই অংশবোৰক অংগজ অংশ বুলি কোৱা হয় দেখিছানে অংগজ অংশ ভেজিটেটিভ পাৰ্ট বুলি কোৱা হয় উদ্ভিদৰ এই অংশবিলাকৰ পৰা কি হ'ব পাৰে জানানে উদ্ভিদৰ বংশ বিস্তাৰ হ'ব পাৰে উদ্ভিদৰ ঘাইকৈ ফুলে হৈছে প্ৰজনন অংগ কিন্তু উদ্ভিদৰ কি হ'ব পাৰে কাণ্ড পাত আদিৰ পৰা কি হ'ব পাৰে জানা বংশ বিস্তাৰ হ'ব পাৰে মনত ৰাখিবা উদ্ভিদৰ ফুল হৈছে মূল প্ৰজনন অংগ কিন্তু উদ্ভিদৰ কাণ্ড ঠাল ঠেঙুলি গা গছ পাত শিপা আদিৰ দ্বাৰাও কি হ'ব পাৰে বংশ বিস্তাৰ হ'ব পাৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল প্ৰজনন মানে কি প্ৰজনন মানে হৈছে পিতৃ মাতৃৰ পৰা নতুন সতি সন্ততি সৃষ্টি হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় প্ৰজনন বুলি কোৱা হয় আৰু উদ্ভিদৰ প্ৰজনন দুই ধৰণে সংঘটিত হয় অযৌন প্ৰজনন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়া উদ্ভিদ এজোপা ধুনীয়া তোমালোকক ফুল এজোপা দেখুওৱা হৈছে এতিয়া এই ফুলজোপাৰ এয়া কি হয় ছাত্ৰ-ছাত্ৰীসকল এয়া হৈছে ফুল অংশ হয়নে নহয় আৰু এয়া মাটিৰ তলৰ অংশ সমূহ কি হৈছে শিপা উদ্ভিদৰ যি ভূপৃষ্ঠৰ তলৰ যিখিনি অংশ সেইখিনি কি বুলি কোৱা হয় শিপা বুলি কোৱা হয় আৰু শিপাত কি থাকে জানানে শিপাত কিছুমান চুলি শিপাও থাকে আৰু এই শিপাই কি কৰে মাটিৰ পৰা পানী আৰু খনিজ লৱণ মানে পানী আৰু পোষক দ্ৰব্যসমূহ শুহি লয় আহৰণ কৰে উদ্ভিদৰ পাত এয়া দেখুওৱা হৈছে উদ্ভিদৰ পাত হয়নে আৰু এয়া কি দেখুওৱা হৈছে উদ্ভিদৰ ফল আৰু এইজোপা কি হৈছে দেখিছানে এয়া হৈছে উদ্ভিদৰ কাণ্ড বা গা গছ বা ঠাল ঠেঙুলি হয়নে নহয় গতিকে এই সকলোসমূহ হৈছে এজোপা উদ্ভিদৰ অংশ এই অংশসমূহ লগ লাগি পেলাই কি গঠিত হৈছে এজোপা উদ্ভিদ গঠিত হৈছে ফুলবোৰে উদ্ভিদৰ প্ৰজননৰ কাম কৰে দেখিছা ফুলবিলাকে উদ্ভিদৰ প্ৰজননৰ কাম কৰে ফুলবোৰ উদ্ভিদৰ প্ৰজনন অংগ ফুলবোৰ হৈছে উদ্ভিদৰ প্ৰজনন অংগ ৰিপ্ৰডাক্টিভ পাৰ্ট গুটিবোৰ অংকুৰিত হয় গুটি বা বীজবোৰ কি হয় অংকুৰিত হয় আৰু একোজোপা নতুন উদ্ভিদৰ সৃষ্টি হয় দেখিছানে এই গুটিবোৰ বা বীজবোৰ কি হয় গুটি বা বীজবোৰ অংকুৰিত হয় অংকুৰিত বীজৰ পৰাই নতুন পুলি সৰু পুলিৰ সৃষ্টি হয় আকৌ সেই পুলিৰ পৰাই কি হয় বৃদ্ধি আৰু বিকাশ হৈ এজোপা ডাঙৰ বৃক্ষৰ সৃষ্টি হয় অযৌন প্ৰজননত বীজ বা ৰেণু নোহোৱাকৈ নতুন উদ্ভিদ পোৱা যায় দেখিছানে অযৌন প্ৰজননত কোনো ধৰণৰ বীজ বা ৰেণু নোহোৱাকৈ নতুন উদ্ভিদ পোৱা যায় আৰু এই অযৌন প্ৰজননৰ কি আছে কেইবাটাও পদ্ধতি আছে
যৌন প্ৰজননত বীজৰ পৰাহে নতুন উদ্ভিদ লাভ কৰা যায় এতিয়া তোমালোকে অযৌন প্ৰজনন আৰু যৌন প্ৰজননৰ পাৰ্থক্য মন কৰিব পাৰিছানে অযৌন প্ৰজননত কি হয় কোনো ধৰণৰ বীজ বা ৰেণুৰ প্ৰয়োজন নোহোৱাকৈ কি হয় বংশ বিস্তাৰ হয় কিন্তু যৌন প্ৰজননৰ কাৰণে কিহৰ প্ৰয়োজন হ'ব যৌন প্ৰজননৰ কাৰণে বীজৰ প্ৰয়োজন হ'ব দেখিছানে যৌন প্ৰজননত বীজৰ পৰা বীজ অংকুৰিত হৈ পেলাইহে কি হয় নতুন উদ্ভিদৰ সৃষ্টি হয় অযৌন প্ৰজননৰ প্ৰকাৰ কি আছে অংগজ বংশ বিস্তাৰ দেখিছানে অংগজ বংশ বিস্তাৰ মানে অংগৰ পৰা কি হ'ব পাৰে উদ্ভিদজোপাৰ অংগৰ পৰাই বংশ বিস্তাৰ হ'ব পাৰে আৰু 2 নম্বৰ পদ্ধতি হৈছে মুকুলন বা মুকুলোদ্গম কিছুমান ইষ্ট নামৰ কি আছে জীৱৰ পৰা এককোষী জীৱৰ দেহত কি প্ৰক্ৰিয়াৰে প্ৰজনন সংঘটিত হয় মুকুলন যাক বাডিং বুলি কোৱা হয় মুকুলন বা মুকুলোদ্গম পদ্ধতিৰে সিহঁতৰ বংশ বিস্তাৰ হ'ব পাৰে প্ৰজনন হ'ব পাৰে ইয়াৰ পিছত আছে বিভাজন কিছুমান হৰপিল খেলাই বা স্পাইৰোগাইৰা এনেকুৱা সৰল জীৱৰ কি হয় জানানে দেহসমূহ বহু সৰু সৰু টুকুৰা বা খণ্ডত কি হয় বিভক্ত হয় সৰু সৰু টুকুৰা যে খণ্ডত বিভাজিত হয় সেই সৰু সৰু টুকুৰাবিলাকৰ পৰা আকৌ কি হ'ব পাৰে নতুন জীৱৰ সৃষ্টি হ'ব পাৰে আকৌ আগৰ জীৱসমূহৰ দৰে হুবহু দেখাত একেই ৰেণু গঠন পাউৰুটিত হোৱা যিবিলাক ভেঁকুৰৰ সৃষ্টি হয় সেই ভেঁকুৰবিলাক কি প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে ৰেণু গঠন প্ৰক্ৰিয়াৰে কি কৰে বংশ বিস্তাৰ কৰে গতিকে অযৌন প্ৰজনন হয় অংগজ বংশ বিস্তাৰ মুকুলন বিভাজন আৰু ৰেণু গঠন আমি এটা এটাকৈ চাওঁ আহা অংগজ বংশ বিস্তাৰ ই এক ধৰণৰ অযৌন প্ৰজনন য'ত উদ্ভিদবোৰ শিপা কাণ্ড পাত আৰু মুকুলৰ পৰা পোখা মেলি সৃষ্টি হয় দেখিছানে দেখিছা আলুৰ কি থাকে আমি চকু থাকে বুলি কওঁ হয়নে নহয় এয়া দেখিছা এয়া গজালি ওলাইছে হয়নে নহয় এয়া পাতে গজা উদ্ভিদ দুপৰ টেঙাৰ কি হয় পাতৰ পৰাই আকৌ কি হয় নতুন উদ্ভিদৰ সৃষ্টি হয় দেখিছানে গতিকে এনেকুৱা যে কিছুমান বংশ বিস্তাৰ হয় গোলাপ ফুলৰ আমি কি কৰো ডাল কাটি পেলাই লগাও হয়নে নহয় গোলাপ হয় আঙুৰ গছ হয় তগৰ হয় এইবিলাকৰ কি হৈ যায় জানানে অংগৰ পৰাই কি হয় আকৌ হুবহু একেজোপা নতুন উদ্ভিদৰ সৃষ্টি হয় আৰু এনেধৰণে প্ৰজনন কৰা পদ্ধতিটো কি বুলি কোৱা হয় উদ্ভিদৰ অযৌন প্ৰজনন পদ্ধতি আৰু কি বুলি কোৱা হয় অংগজ বংশ বিস্তাৰ বুলি কোৱা হয় দেখিছানে এয়া যি জোৰা কলম দিয়া হয় হয়নে নহয় কাণ্ডত বা থাল বা ঠেঙুলি কি কৰিছে কাটি নি কি কৰা হয় কেতিয়াবা জোৰা কলম আদি পদ্ধতিৰ সহায়ত কি কৰা হয় কলাকৰ্ষণ আদি পদ্ধতিৰ সহায়ত আকৌ কি কৰা হয় হুবহু আগৰ নিচিনা উদ্ভিদ পোৱা যায় এতিয়া গোলাপৰ শাখা কলম পাতবোৰৰ কক্ষত গাঁঠি আৰু পাতৰ সংযোগস্থল কিছুমান কি থাকে মুকুল থাকে আৰু তাৰ পৰাই খাল ঠেঙুলিৰ কি হয় বিকাশ হয় দেখিছানে ইয়াত তোমালোকৰ ধুনীয়াকে চিত্ৰ দেখুওৱা হৈছে কক্ষত থকা মুকুল এইবোৰ মুকুলক কি বুলি কোৱা হয় ভেজিটেটিভ বাডস মানে অংগজ মুকুল বুলি কোৱা হয় গতিকে আমি সদায় কি কৰো গোলাপৰ ফুল লগাবলৈ হলে আমি কি কৰো গোলাপৰ ডালি কাটি লৈ যাওঁ এটা মুকুল হল এটা চুটি ডাল যাৰ চাৰিওফালে সৰু সৰু কোমল পাতে ওপৰা ওপৰিকৈ অভাৰলেপিং কৰি পেলাই কি কৰে ঢাকি ৰাখে অংগজ মুকুলবোৰেও কি কৰে নতুন উদ্ভিদৰ জন্ম দিব পাৰে এই যে অংগজ মুকুলবিলাক থাকে গোলাপৰ ডালিত বা অন্য উদ্ভিদৰ ডালিত আঙুৰৰ ডালিত আনাৰসৰ ডালিত হয় নহয় এইবিলাকেও কি কৰিব পাৰে নতুন উদ্ভিদৰ সৃষ্টি কৰিব পাৰে চকুৰ পৰা ওলোৱা আলু গছৰ গজালি দেখিছানে আলুৰ এয়া কি বুলি কওঁ আমি চকু বুলি কওঁ হয়নে নহয় আদাৰ পৰা ওলোৱা নতুন গছৰ গজালি দেখিছানে এই সমূহৰ পৰাই উদ্ভিদৰ আকৌ কি হ'ব পাৰে বংশ বিস্তাৰ হ'ব পাৰে মানে উদ্ভিদৰ অযৌন প্ৰজনন প্ৰক্ৰিয়া সংঘটিত হ'ব পাৰে আৰু এনে ধৰণে প্ৰজনন প্ৰক্ৰিয়া সংঘটিত কৰাক কি বুলি কোৱা হয় অংগজ বংশ বিস্তাৰণ বুলি কোৱা হয় গতিকে উদাহৰণবোৰ মনত ৰাখিবা আলু আদা গোলাপ ফুল আনাৰস তগৰ গোলাপ ইত্যাদি ইত্যাদি হয় নহয় এবাৰ দাঁতিত থকা মুকুলৰ সৈতে পাতে গজা উদ্ভিদৰ পাত এইটো হৈছে দুপৰ টেঙাৰ পাত হয় নহয় দেখিছানে এই ইয়াতে কিছুমান কি হৈছে মুকুল অংগজ মুকুলৰ সৃষ্টি হৈছে দেখিছানে এই অংগজ মুকুল সমূহৰ পৰা আকৌ কি হৈ যায় জানানে নতুন একে ধৰণৰ নতুন উদ্ভিদ নতুন দুপৰ টেঙা পাতৰ নতুন দুপৰ টেঙা উদ্ভিদৰ আকৌ কি হ'ব সৃষ্টি হ'ব এবাৰ
পাতে গজা উদ্ভিদৰ যি ব্ৰায়োফাইলাম পাতৰ দাঁতিত কি থাকে মুকুল থাকে কিছুমান উদ্ভিদৰ শিপাই নতুন উদ্ভিদৰ জন্ম দিব পাৰে আকৌ কিছুমান উদ্ভিদৰ শিপায়ও নতুন উদ্ভিদৰ জন্ম দিব পাৰে উদাহৰণ কি মিঠা আলু আৰু ডালিয়া দেখিছানে মিঠা আলু আৰু ডালিয়াৰ কি হয় জানানে শিপাৰ পৰাই আকৌ কি হ'ব পাৰে নতুন উদ্ভিদৰ সৃষ্টি হ'ব পাৰে So, সাগৰ ফেনাৰ নিচিনা কেকটাছৰ নিচিনা কিছুমান উদ্ভিদৰ গছডালৰ পৰা ছিগি যোৱা যিকোনো অংশই নতুন উদ্ভিদৰ জন্ম দিব পাৰে দেখিছানে কিমান গুৰুত্বপূৰ্ণ কথা সাগৰ ফেনা কেকটাছৰ নিচিনা কিছুমান উদ্ভিদৰ মূল গছডালৰ পৰা ছিগি যোৱা যিকোনো অংশই কি কৰিব পাৰে নতুন উদ্ভিদৰ জন্ম দিব পাৰে দেখিছানে মূল গছজোপাৰ পৰা যি অংশ ছিগি যায় কোনো অংশ যদি ছিগি যায় সেই ছিগি যোৱা অংশই আকৌ কি কৰিব পাৰে বংশ বিস্তাৰ কৰিব পাৰে অংগজ প্ৰজননৰ দ্বাৰা উদ্ভিদ গজিবলৈ অতি কম সময় লয় আৰু বীজৰ পৰা জন্ম হোৱা গছতকৈ এইবোৰে ফুল আৰু ফল সোনকালে ধাৰণ কৰে দেখিছানে বীজৰ পৰা উৎপত্তি হোৱা উদ্ভিদতকৈ অংগজ প্ৰজনন প্ৰক্ৰিয়াৰে যি বংশ বিস্তাৰ কৰে তেনেকুৱা উদ্ভিদৰ ক্ষেত্ৰত কি হয় সোনকালে ফুল আৰু ফল ধাৰণ কৰে নতুন উদ্ভিদবোৰ মূল উদ্ভিদজোপাৰ সৈতে অবিকল একে হয় দেখিছানে নতুন উদ্ভিদজোপা মূল উদ্ভিদজোপাৰ সৈতে হুবহু দেখিবলৈ একে হয় কাৰণ সেইবোৰ একেজোপা মূল গছৰ পৰাই সৃষ্টি হয় কাৰণ সেইজোপা একেজোপা মূল গছৰ পৰাই সৃষ্টি হয় এবাৰ চোৱা মুকুলন বা মুকুলোদ্গম মানে কি ইষ্ট এটা হৈছে এককোষী জীৱ আৰু এই এককোষী জীৱ ইষ্টে মুকুলোদ্গম প্ৰক্ৰিয়াৰে কি কৰে বংশ বিস্তাৰ কৰে যদি ইহঁতক যথেষ্ট পৰিমাণৰ পৰিপোষক বা পোষক দ্ৰব্য কি কৰা হয় দিয়া হয় তেতিয়া ইষ্টে কি প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে মুকুলোদ্গম প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে দেখিছানে এইটো দেখিছানে এটা ইষ্ট কোষ এই কোষটোৰ পৰা ইয়াতে কি সৃষ্টি হৈছে ছাত্ৰ-ছাত্ৰীসকল এইটো এটা বৃদ্ধি হৈ অহা মুকুল দেখিছানে বৃদ্ধি হৈ অহা মুকুল আকৌ এখিনিতে এটা কি সৃষ্টি হৈছে নতুন মুকুলৰ সৃষ্টি হৈছে দেখিছানে আকৌ ইয়াতে সৰু সৰু মুকুল লগ হৈ পেলাই কি হৈছে এক মুকুল শৃংখলৰ সৃষ্টি হৈছে গতিকে এই প্ৰক্ৰিয়া কি বুলি কোৱা হয় মুকুলন বুলি কোৱা হয় ইষ্ট কোষটোৰ পৰা সৰু সৰু তেমুনাৰ দৰে ওলাই অহা অংশবোৰক কি বুলি কোৱা হয় মুকুল বুলি কোৱা হয় দেখিছানে এই ইষ্ট কোষটোৰ পৰা যে এই যে বাহিৰলৈ ওলাই আহিছে তেমুনাৰ নিচিনা অংশ এই অংশটো কি বুলি কোৱা হয় তেমুনাৰ দৰে বাহিৰলৈ ওলাই অহা অংশটো কি বুলি কোৱা হৈছে মুকুল বুলি কোৱা হৈছে আৰু এই দৰে মুকুলৰ বৃদ্ধি হৈছে হৈ পেলাই কি গঠিত হৈছে মুকুল শৃংখল গঠিত হৈছে ক্ৰমশ মুকুলবোৰৰ বৃদ্ধি হয় আৰু মূল কোষটোৰ পৰা বিচ্ছিন্ন হৈ নতুন ইষ্ট কোষৰ গঠন হয় দেখিছানে ক্ৰমান্বয়ে এই মুকুলবিলাকৰ কি হ'বলৈ ধৰে আকাৰ বৃদ্ধি পাবলৈ ধৰে আকৌ এটা নতুন ইষ্ট কোষৰ সৃষ্টি হয় নতুন ইষ্ট কোষটো বাঢ়ি যায় পৈণত হয় আৰু পুনৰ কিছুমান নতুন কোষৰ জন্ম দিয়ে দেখিছানে নতুন ইষ্ট কোষ বাঢ়ি যায় পৈণত হয় আৰু পুনৰ কিছুমান নতুন ইষ্ট কোষৰ জন্ম দিয়ে বিভাজন যেতিয়া পানী আৰু পোষক দ্ৰব্য যথেষ্ট পৰিমাণে পায় তেতিয়া শেলাইবোৰৰ বৃদ্ধি হয় আৰু বিভাজনৰ দ্বাৰা ইহঁত খৰতকীয়াকৈ সংখ্যাত বাঢ়ি যায় দেখিছানে সৰু সৰু টুকুৰা খণ্ড বা বিভক্ত হয় দেখিছানে কেনেদৰে এই শেলাইসমূহ কি হৈ যায় সৰল জাতীয় উদ্ভিদ সৰল খেলাই হৰপিল খেলাই স্পাইৰোগাইৰা কি হৈ যায় জানানে ইহঁতৰ খুব খৰতকীয়াকৈ বৃদ্ধি হ'বলৈ ধৰে ইহঁতৰ কিছুমান কি হয় জানানে সৰু সৰু খণ্ড বা টুকুৰাত বিভক্ত হয় এই যে সৰু সৰু খণ্ড বা টুকুৰাত বিভক্ত হয় এই সৰু সৰু খণ্ড বা টুকুৰাৰ পৰাই আকৌ কি হৈ যায় জানানে নতুন শেলাইৰ আকৌ সৃষ্টি হয় দেখিছা এয়া হৈছে হৰপিল খেলাই আকৌ কিছুমান সৰু সৰু টুকুৰাত বিভক্ত হৈছে বিভাজন হৈছে ভাঙি গৈছে দেখিছা হৰপিল খেলাই এবিধ খেলাই বিভাজন কোনো এবিধ খেলাই দুই বা ততোধিক টুকুৰালৈ বিভাজন হ'ব পাৰে এইবোৰ টুকুৰা বা খণ্ডই একেবিধ নতুন খেলাই জন্ম দিব পাৰে আৰু এই পদ্ধতিটো খুব খৰতকীয়াকৈ হয় খুব বেগাবেগিভাৱে হয় এবাৰ চাওঁ আহা ৰেণু গঠন ৰুটিৰ টুকুৰা এটাত থকা ভেঁকুৰবোৰ বতাহত থকা বীজাণুৰ পৰা গজে এই ৰেণুবোৰ হ'ল অযৌন প্ৰজনন অংগ দেখিছানে এই ৰেণুবিলাকে খুব সোনকালে এখন কলনীৰ নিচিনা সৃষ্টি কৰিব পাৰে বংশ বিস্তাৰ কৰিব পাৰে কি হয় আমি যদি পাউৰুটি এটুকুৰা বা ব্ৰেডৰ টুকুৰা এটুকুৰা থৈ দিওঁ ধৰ পাহৰি গলো ৩-৪ দিনৰ পিছত চালে কি হৈ যায় তাৰ ওপৰত কি হয় কিছুমান কলা চামনিৰ সৃষ্টি হয় হয়নে নহয় ভেঁকুৰৰ সৃষ্টি হয় গতিকে সেই ৰেণুসমূহৰ পৰা কি হয় ভেঁকুৰৰ সৃষ্টি হয় এবাৰ চোৱা
প্ৰতিটো ৰেণু প্ৰতিকূল অৱস্থা যেনে উচ্চ উষ্ণতা আৰু নিম্ন আৰ্দ্ৰতা আদিৰ পৰা ৰক্ষা পাবলৈ এখন কঠিন ৰক্ষাকাৰী আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে দেখিছানে উচ্চ উষ্ণতা আৰু নিম্ন আৰ্দ্ৰতা আদিৰ পৰা ৰক্ষা পাবলৈ দেখিছা এখন ৰক্ষাকাৰী আৱৰণ হিচাপে এই ৰেণুসমূহ কি হৈ যায় জানানে খুব সোনকালে সিহঁতে কি কৰিব পাৰে এখন কলনীৰ নিচিনা সৃষ্টি কৰি ল'ব পাৰে সো সেই কাৰণে সিহঁতে বহু সময় ধৰি বাছি থাকিব পাৰে দেখিছা সেই কাৰণে এই স্পৰ বা ৰেণু বিলাকে বহুত সময় ধৰি বাছি থাকিব পাৰে অনুকূল অৱস্থাত এই ৰেণু অংকুৰিত হয় দেখিছা অনুকূল অৱস্থাত এই ৰেণু অংকুৰিত হয় আৰু প্ৰতিটো ৰেণুৰ পৰা এডাল নতুন ভেকুৰ জাতীয় উদ্ভিদৰ বিকাশ হয় মছ আৰু ঢেকীয়া জাতীয় উদ্ভিদেও ৰেণুৰ দ্বাৰা প্ৰজনন ঘটায় দেখিছানে মছ জাতীয় উদ্ভিদ আৰু ঢেকীয়া জাতীয় উদ্ভিদ এই দুই জাতীয় উদ্ভিদেও কি কৰে ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে এতিয়া তোমালোকে এটা মোক পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন পিতৃ মাতৃৰ পৰা নতুন সতি সন্ততি জন্ম দিয়া বা পদ্ধতিটোকে বা জন্ম হোৱাকে ডেছ বোলে কি বোলে ছাত্ৰ ছাত্ৰীসকল প্ৰজনন বোলে মোৰ দ্বিতীয় প্ৰশ্ন চোৱা ইষ্টৰ প্ৰজনন প্ৰক্ৰিয়া হৈছে অংগজ বিস্তাৰ মুকুলন ৰেণু গঠন বিভাজন ইষ্টৰ প্ৰজনন প্ৰক্ৰিয়া উত্তৰটো কি হ'ব ছাত্ৰ ছাত্ৰীসকল উত্তৰটো হ'ব মুকুলন বা মুকুলোদ্গম মোৰ তৃতীয় প্ৰশ্ন মছ আৰু ঢেকীয়া জাতীয় উদ্ভিদে ৰেণুৰ দ্বাৰা প্ৰজনন ঘটায় ই শুদ্ধ নে অশুদ্ধ মছ আৰু ঢেকীয়া জাতীয় উদ্ভিদে ৰেণুৰ দ্বাৰা প্ৰজনন ঘটায় ই হৈছে শুদ্ধ গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিলো উদ্ভিদৰ অযৌন প্ৰজনন পদ্ধতিৰ বিষয়ে আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ